हेलो एवरीवन तो आज मैं बनाবলৈ আছিলোঁ মটন তো ফাৰ্ষ্টতে কেৰাহীত অকণমান তেল দি পেলাই গৰম হ'বলৈ দিলোঁ পিছত তাত ৰেড চিলি আৰু ইয়াত পিঁয়াজ দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ পিছত মই গোটা নহৰু দুটাও দিছিলোঁ সেয়া আৰু ভিডিঅ'ত দেখাব নোৱাৰিলোঁ পিছত এইবিলাক অলপ ভাজা ভাজা হোৱাৰ লগে লগে ইয়াত নিমখ আদা নহৰুৰ পেষ্ট আৰু যিমান মছলা আছে সেইবিলাক চব দি দিলোঁ চব দি পেলাই ধুনীয়াকৈ মছলাটো ভুনি ল'লোঁ ভুনা হোৱাৰ পিছত তাত মই কাটি থোৱা বিলাহী অকণমানো দি দিলোঁ বিলাহী দিলে মটনৰ টেষ্টটো ভাল লাগে বহুত আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পিছত ধুনীয়াকৈ এয়া ভুনি আছোঁ যেতিয়ালৈকে তেল ওলাই নাযায় তেতিয়ালৈকে মছলাটো ভুনিম আৰু এয়া চাওক অকণমান তেল ওলালেই এতিয়া ইয়াত মই মটনবিলাক দি দিম ধুই থোৱা পিছত মটনবিলাক দি ধুনীয়াকৈ লৰাই ল'ম ভালকৈ ভুনি ল'ম ইয়াত চাওক ইয়াত অকণমান পানী এৰি দিছে মটনে পিছত ইয়াত মই গৰম পানী দি দিছোঁ গৰম পানী দিলে তৰকাৰী টেষ্টটো ভাল হয় আপোনালোকেও ট্ৰাই কৰিব পাৰে তাৰ পাছতে লাষ্টত মই অকণমান মিট মছলা দি দিছিলোঁ ফ্লেভাৰৰ কাৰণে আৰু এয়া মোৰ মটন ৰেডি কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্টত জনাব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই